সৰস্বতী বাগধ্বনি উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ শিক্ষানুষ্ঠান য'ত বধিৰৰ মুখৰ পৰা মাত উলিওৱা হয়। আপোনাৰ সন্তানটি বধিৰ হ'লেও চিন্তা নকৰিব। সৰস্বতী বাগধ্বনিয়ে আপোনাৰ সন্তানটিৰ মাত উলিয়াই দিব। সৰস্বতী বাগধ্বনিত দি থকা বাগধ্বনি থেৰাপিৰে আপোনাৰ বধিৰ সন্তানটিৰ মাত 100% ওলাবই। দীপান্বিতা, এতিয়া তুমি কি লিখিছা? কথা কোৱাচোন, কথা কৈ দিয়া। কি লিখিছা? কি লিখিছা? অসমীয়া পঢ়াওঁ ক্লাছ 3 পৰা এতিয়ালৈকে। কিমান বছৰ হ'ল এতিয়া চাকৰি কৰা? মোৰ বৰ্তমান ৰানিং 16 বছৰ হ'ল। 16 বছৰ ধৰি আপুনি একেৰাহে কৰি আছে? একেৰাহে কৰি আছোঁ। আপুনি কিবা অসুবিধা পাইছে নেকি? অসমীয়া ছাবজেক্টটো পঢ়ায় আপুনি কেনেকৈ ধৰক কেনেকৈ শিকায়, কেনেকৈ বুজায় সিহঁতক, তাৰ বিষয়ে অলপ কওকচোন। প্ৰথমতে অসুবিধা হৈছিল মানে যেতিয়া আমাক প্ৰথম আমি ধৰক জইন কৰোঁ তেতিয়া আমাক স্পীচত ছাৰে দিলে, ট্ৰেইনিং দিলে এবছৰ কাল। তাৰপিছত তাৰপিছত ক্লাছত প্ৰথম সৰুৰ পৰা দিলে, সৰুৰ পৰা ডাঙৰ দি ধৰক এনেকৈ অকণমান সমস্যা হৈছিলে, কিন্তু লাহে লাহে সমস্যাবোৰ নোহোৱা হৈ গ'ল। এতিয়া ল'ৰা ছোৱালীৰ ধৰক একো এটা আমি অসুবিধা নাপাব। মোৰতো আচল ঘৰ বৰপেটা, ভাড়া থাকে হয়।
এতিয়া এইখিনি কেনেকৈ মানে এনেকুৱা ল'ৰা ছোৱালী যদি আপোনাৰ কেনেকুৱা ভাৱ কেনেকুৱা হেৰি আপুনি কওকচোন আপোনাৰ কেনেকুৱা মনৰ ভাৱ আপোনাৰ এতিয়া ক'ব গ'লে ল'ৰা ছোৱালীবিলাকতো এতিয়া আমাৰ হিয়াৰ মাজত সোমাই গৈছে ধৰক এতিয়া ধৰক আমি বেলেগ ল'ৰা ছোৱালী ধৰক যেনেকুৱা আমি সিহঁতকো বেলেগ অনুভৱ কেতিয়াও নাভাবোঁ আমাৰ মনত আমাৰ দৃষ্টিত বেলেগ ল'ৰা ছোৱালী যেনেকুৱা সিহঁতো সেনেকুৱা কাৰণ সিহঁতে চব প্ৰতিটো কথা সিহঁতে আমাৰ ধৰক সৰু সুৰা আমি ধৰক স্কুলত অহা নাই বাইদেউ কিয় অহা নাই সেনেকুৱা কথাবিলাক চব কথাতে আমাৰ মানে আমাৰ সেই ৰাখে তাৰমানে খবৰ ৰাখে এইটো বস্তু সিহঁতক মোৰ বহুত বেছিকৈ ভাল লাগে কাৰণ সিহঁতে কথাটো ক'ব প্ৰকাশ কৰি ধৰক আন ল'ৰা ছোৱালী নোৱাৰে কিন্তু পাৰে প্ৰকাশ কৰিব কিন্তু সেই বস্তুটো মোৰ বেছি বহুত ভাল লাগে যিখিনি আপোনালোকক যিখিনি সোধে সেইকেইটা আপোনালোকে ভালকৈ বুজি পায় আমি বুজি পাওঁ আপোনালোকে ক'লে সিহঁতে বুজি পায় আমি আমাৰ ধৰক ইয়াতে আমি কথা এটা ওলোৱাৰ আগতেই সিহঁতে বুজি পায় কি ক'ব বুজিছে আপুনি মুখৰ মানে এক্সপ্ৰেশ্যনটো চায়ে সিহঁতে বুজি পায় এক্সপ্ৰেশ্যন চাই সিহঁতে গম পায় বাইদেউ কি ক'ব কি কথা ক'ব ওলাইছে সেই বস্তুটো সিহঁতে গম পায় মই এতিয়া তোমালোকক কি পঢ়াম বিপৰীত শব্দ কি পোহৰ পোহৰৰ বিপৰীত হৈছে আন্ধাৰ এতিয়া কি দিনৰ বিপৰীত হৈছে ৰাতি ধুনীয়াকৈ কথা বুজি পাইনে ধুনীয়াকৈ ক'ব পাৰি বুজি পাই ন বাক্য ক'ব পাৰিবনে সময়টো পাৰিব যে বাক্য দিয়কচোন দুটামান আপুনি বাক্য কৈ পেলাই আমি শুনাম মই ভাত খাওঁ মই আম খাওঁ মই আপেল খাওঁ কিবা ক'বাচোন মই আপেল খাওঁ মই আম খাওঁ নয়ন কোৱা মই কল খাওঁ আৰু কোৱা কি কোৱা মই মাছ খাওঁ আৰু মই কণী খাওঁ এতিয়া আপোনালোকৰ সৰস্বতী বাগদনী স্কুলৰ ল'ৰা ছোৱালীবিলাক ক'ৰ পৰা আহে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা ল'ৰা ছোৱালীবিলাক আহে উত্তৰ পূৰ্বাঞ্চলৰ পৰাও আহে ন
আপোনালোকৰ মেট্ৰিকৰ ৰিজাল্ট কেনেকুৱা স্কুলৰ আপোনালোকৰ সৰস্বতী বাগধানী মেট্ৰিকৰ ৰিজাল্ট কেনেকুৱা প্ৰতি বছৰে আমাৰ 100% প্ৰতি বছৰে 100% সৰস্বতী বাগধানীৰ ল'ৰা ছোৱালীবিলাকে ক'ত থাকি পেলাই শিক্ষা গ্ৰহণ কৰে তেনেকৈ কিছুমানে ঘৰ ভাড়া কৰি লয় আৰু কিছুমান গুৰুগৃহত থাকে গুৰুগৃহ মানে ছাৰ বাইদেউৰ লগত ঘৰৰ বাতাবৰণত থাকে সেইটো হৈছে গুৰুগৃহ আগতে যে কোন আছিলে এনেকুৱা চিষ্টেম এনেকুৱাই ছাৰ বাইদেউৰ লগতে